2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছে। ইতিমধ্যে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে নিজৰ ফলাফল অৰ্থাৎ ৰিজাল্ট লাভ কৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীৰ মেট্ৰিকৰ ৰিজাল্ট বেয়া হৈছে বা ফেল কৰিছে সেই সকল ছাত্ৰ-ছাত্ৰীক এটা গুড নিউজ দিয়া হ'ব। তোমালোকে মন বেয়া নকৰিবা, তোমালোকৰ বাবে আহিছে এটা গুড নিউজ। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক গুড নিউজ জনাই দিয়া হ'ব। আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়া। এতিয়া তোমালোকক এই গুড নিউজটো জনাই দিয়া হ'ব। ইয়াতে উল্লেখ কৰিছে যিসকল ছাত্ৰ-ছাত্ৰীৰ ৰিজাল্ট অৰ্থাৎ ফলাফলক লৈ কোনো উজৰ বা আপত্তি আছে, ধৰি লোৱা তোমালোকে যিটো নম্বৰ পাব আছিলে সেইটো পোৱা নাই, তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰিবা, ৰিচেকিং কৰিবৰ তোমালোকে সুবিধা পাবা, ব্যৱস্থা থাকিব বুলি ইয়াতে উল্লেখ কৰিছে। কিছুমান কেণ্ডিডেট বা ছাত্ৰ-ছাত্ৰী আছে 1-2 নম্বৰ কম পাইছে, ফেল কৰিছে বা যিসকলে নিজৰ ভবামতে ফলাফল পোৱা নাই বা নম্বৰ পোৱা নাই, সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবেও থাকিব ব্যৱস্থা, ৰিচেকিংৰ ব্যৱস্থা থাকিব। কেনেকৈ ৰিচেকিং প্ৰচেছ হয় তোমালোকক জনাই দিয়া হ'ব। নোটিছ এতিয়ালৈকে দিয়া নাই, জাষ্ট নিউজ আহিছে, তোমালোকক মই জনাই দিম। ইয়াতে কৈছে যে sevaonline.org ৱেবছাইটত যাই তোমালোকৰ প্ৰথমতে আবেদন কৰিব লাগিব। ওপেন কৰি অপচন পাবা এপ্লাই ফৰ ৰিচেকিং, এইটো প্ৰত্যেক বছৰ হয়। এই অপচনত ক্লিক কৰি তাৰ পিছত তোমালোকৰ সিলেক্ট কৰিব লাগিব ৰিচেকিং এণ্ড স্ক্যান কপি এনসার স্ক্ৰিপ্ট। তাৰ পিছত তোমালোকৰ কোনটো বিষয়ত কোনটো সাবজেক্টত তোমালোকে ৰিচেকিং কৰিব বিচাৰিছে সেই সাবজেক্টটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত তোমালোকৰ এটা ফিজ দিব লাগিব, 400 টকা পেমেন্ট কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত তোমালোকৰ কি হ'ব, ইয়াতে কৈছে যে পৰীক্ষকে প্ৰদান কৰা নম্বৰ পুনৰ গণনা, তোমালোকৰ যিখন বহি আছিলে উত্তৰ বহি, সেই উত্তৰ বহিটো পুনৰ নম্বৰ বিলাক হিচাপ কৰি চাব যে কম হৈছে নে কিবা ভুল হৈছে, সেইখিনি ৰিপিট নম্বৰটো গুনি চাব ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে কোনো উত্তৰ মূল্যাঙ্কন নকৰাক ৰৈ গৈছে নেকি সেয়া বিশ্লেষণ কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে কৈছে যিকোনো ধৰণৰ প্ৰকৃতিৰ নম্বৰ ভুল প্ৰৱেশ সংশোধন, যদি নম্বৰ কিবা ভুল হৈছে সেইটো কাৰেকশ্যন কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে যেতিয়া তোমালোকে ৰিচেকিং এপ্লাই কৰিবা, সেই ৰিচেকিংৰ ফলাফল 30 দিনৰ ভিতৰত SMS বা ইমেইলৰ জৰিয়তে দিব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত যদি নম্বৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে তোমালোকক কাৰেকশ্যন কৰি মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট দিব বুলি ইয়াতে উল্লেখ কৰিছে। এইটো আছে আপডেট। যেতিয়া নতুন নোটিছ আহিব বা লিংক এক্টিভ হৈ যাব তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তোমালোকে মন বেয়া নকৰিবা, তোমালোকৰ এটা সুযোগ আছে, যদি অলপ নিজৰ ইচ্ছামতে পোৱা নাই বা আপত্তি আছে ৰিজাল্ট লৈ, তেতিয়াহ'লে তোমালোকে এই সুবিধাটো পাবা, ব্যৱস্থা আছে বুলি ইয়াতে উল্লেখ কৰিছে, ৰিচেকিংৰ ব্যৱস্থা আছে। তোমালোকে এতিয়া কাম কৰা, চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া। যেতিয়াই এপ্লিকেশন অৰ্থাৎ যেটো লিংক এপ্লাই কৰাৰ সেই লিংকটো আহিলে মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এইখিনি আছিল আপডেট। কিবা যদি আপডেট আহে বা কিবা হাল হলনি হলে তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম।